হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ইন চেট। সকলোকে ষ্টাডি ইন চেটলৈ স্বাগতম জনাইছোঁ। মোৰ নাম নীলকমল আৰু আজিৰ এইটো ক্লাছত আমি ডিছকাছ কৰিব ওলাইছোঁ কাউণ্টিং ফিগাৰ। ঠিক আছে, কাউণ্টিং ফিগাৰ বুলিলে কি বুজা সকলোৱে চাগে বহুতৰ আইডিয়া আছে, বহুতৰ আইডিয়া নাইও চাগে। চ' বেচিকেলি কাউণ্টিং ফিগাৰ বুলি কওঁতে ইয়াত কিছুমান ট্ৰাইংগল শ্বেপ থাকে বা কিছুমান স্কুৱেৰ ৰেক্টেংগল শ্বেপ থাকিব পাৰে, আৰু সেই শ্বেপবিলাকৰ ভিতৰত আকৌ সৰু সৰু কিছুমান ট্ৰাইংগল ৰেক্টেংগল আমাৰ সোমাই থাকে। ঠিক আছে, চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ ৰিজনিঙত অহা দেখা যায় এক্সামত, আৰু তাৰ পৰা আমি কিমানটা ফিগাৰ ভিতৰত সোমাই আছে চ' সেইবিলাক আমি কাউণ্ট কৰি উলিয়াব লাগে। চ' এনেকুৱা নহয় যে আমি মুখে মুখে বা 1 2 3 এনেকৈ যদি কাউণ্ট কৰিও যাওঁ তথাপিও আমি কেতিয়াবা কাৰেক্ট বা প্ৰপাৰ এনচাৰটো উলিয়াব নোৱাৰোঁ কাউণ্টিং ফিগাৰত। ঠিক আছে, চ' বহু ক্ষেত্ৰত আমি কাউণ্টিং ফিগাৰত কিছুমান প্ৰচেছ আমি ইউজ কৰিব লাগে, কিছুমান মেথড ইউজ কৰিব লাগে, তো তেতিয়াই আমি ছল্ভ কৰিব পাৰোঁ। ঠিক আছে, চ' এইটো আমাৰ কাউণ্টিং ফিগাৰৰ পাৰ্ট 1 হ'ব। অলৰেডি আমি ডাইচ ৰিলেটেড কুৱেশ্যনৰ দুটা ক্লাছ আমি কমপ্লিট কৰিছোঁ, পাৰ্ট 1 এণ্ড পাৰ্ট 2। যদি আপোনালোকে চোৱা নাই ডাইচ ৰিলেটেড কুৱেশ্যনৰ সেই ভিডিঅ'কেইটা, আমাৰ প্লে'লিষ্ট যিটো কমপ্লিট ৰিজনিং প্লে'লিষ্ট বাই নীলকমল ছাৰ বুলি আছে, সেই প্লে'লিষ্টটোত আপোনালোকে গৈ চাব পাৰিব। ঠিক আছে, চ' আমাৰ ইয়াত এতিয়া আমি ষ্টাৰ্ট কৰিম কাউণ্টিং ফিগাৰ। চ' আমাৰ আৰু এটা আমাৰ ডাইচ ৰিলেটেড কুৱেশ্যনৰ আৰু এটা ক্লাছ আমাৰ বাকী আছে, সেই ক্লাছটো আমি ইন ফিউচাৰ আমাৰ ইউটিউব চেনেলত আপলোড কৰিম। ঠিক আছে, চ' এতিয়া আমি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। চ' বেচিক কনচেপ্ট অলপ জানিব লাগিব কাউণ্টিং ফিগাৰৰ। চ' প্ৰথমতে আমি কি কৰিম, ট্ৰাইংগল ল'ম। ঠিক আছে, চ' ট্ৰাইংগলৰ ক্ষেত্ৰত কি হ'ব সেইটো আমি চাম। ঠিক আছে, চ' ছাপ'জ এইটো এটা ট্ৰাইংগল, ইয়াত 1 2 দুটা ট্ৰাইংগল সোমাই আছে, সৰু সৰু দুটা ট্ৰাইংগল। চ' এই গোটেই ট্ৰাইংগলটো টোটেল কেইটা ত্ৰিভুজ আছে বা ট্ৰাইংগল আছে যদি সোধে আমি কি কৰিম, 1 + 2 কৰিম, ইকুৱেল টু কিমান পাম, 3। চ' আমাৰ টোটেল তিনিটা ত্ৰিভুজ সোমাই আছে। আমাৰ এইটো মেথড আপোনালোকে ট্ৰাইংগলৰ ক্ষেত্ৰত এই মেথডটো সকলোতে ইউজ কৰিব পাৰিব। ছাপ'জ আৰু এটা মই কুৱেশ্যন দিছোঁ, এইটো কুৱেশ্যন মিনছ কি, এইবিলাক কনচেপ্ট হয়। চ' ইয়াত 1 2 3 তিনিটা আমাৰ ইয়াত সৰু সৰু ট্ৰাইংগল সোমাই আছে। চ' এই গোটেই ডাঙৰ ট্ৰাইংগলটোত, অভাৰঅল ট্ৰাইংগলটোত টোটেল কেইটা ট্ৰাইংগল সোমাই আছে যদি আমাৰ কুৱেশ্যনত সোধে এই গোটেই ট্ৰাইংগলটোত, তেতিয়াহ'লে আমি কেনেকৈ এনচাৰ দিম বা কেইটা আমি এনচাৰ কৰিম। ঠিক আছে, কেনেকুৱা হ'ব এনচাৰটো, কি হ'ব, আমাৰ ইয়াত 1 আছিলে, +2 আছিলে, +3 আছিলে, কিমান হ'ব, 3 + 2 5, 5 + 1 6, টোটেল 6টা হ'ব। ঠিক আছে, চ' ট্ৰাইংগলৰ ক্ষেত্ৰত আমি এইটো মেথড ইউজ কৰিম। দেন আপোনালোকৰ আগত মই আৰু এটা কুৱেশ্যন দিছোঁ, এইবিলাক কনচেপ্টবিলাক ভালদৰে শিকি লওক, তাৰপিছত আমি প্ৰেক্টিছ কুৱেশ্যন কৰিম। আজি আমাৰ এইটো ক্লাছতে আমি প্ৰেক্টিছ কুৱেশ্যন কৰিম কেইটামান। চ' আগতে আমি কনচেপ্টখিনি ভালদৰে শিকি লওঁ। ঠিক আছে, ইয়াত আমাৰ 3টা 4টা টোটেল 5টা আমাৰ ফিগাৰ আঁকিছোঁ মই ইয়াত। চ' ইয়াত আকৌ 2টা আছে আৰু ইয়াত এটা আছে। ঠিক আছে, চ' আমাৰ কি হ'ব, 1 2 3 4 5, 5টা আছে। আকৌ ইয়াত আমাৰ সৰু সৰু কেইটা ট্ৰাইংগল আছে, এটা, এইটো এটা 2টা আৰু এইটো এটা 3টা। চ' আমি কি কৰিম, প্ৰথমতে এই তলৰ কেইটাক আমি প্লাছ কৰি ল'ম, 1 + 2 + 3 + 4 + 5, কিমান হ'ব, 9 12 14 এণ্ড 15। কিন্তু আমাৰ ইয়াত 15 কাৰেক্ট এনচাৰ নহয়, কিয় নহয়, ইয়াত আমাৰ আকৌ 3টা ট্ৰাইংগল সৰু সৰুকৈ বনাই থোৱা আছে। চ' ইয়াত এটা আমি 15 + 1 16 আহি যাব, হয়। বাট ইয়াত আকৌ 2টা আছে, হয়নে নহয়, দুটাক আমি কি কৰিম, এনেকুৱা ধৰণৰ ট্ৰাইংগল এটা সোমাই আছে, চাব এই ট্ৰাইংগলটো, যদি বুজি পোৱা নাই কোনোবাই এই ট্ৰাইংগলটো চাওক, এইটো ট্ৰাইংগল, এই ট্ৰাইংগলটো চাওক, এই ট্ৰাইংগলটো আমাৰ মাজত আৰু এটা ট্ৰাইংগল সোমাই আছে, হয়নে নহয়। চ' ইয়াত 2টা ট্ৰাইংগল, ডেট মিনছ এনেকুৱা এটা ট্ৰাইংগল আমাৰ এইটোৰ নিচিনা এটা ট্ৰাইংগল সোমাই আছে। চ' এইটোত কিমানটা থাকে, টোটেল 3টা ট্ৰাইংগল থাকে। চ' ইয়াতো আমি 16 + 3 কিমান কৰিম, 19 কৰি দিম। চ' 19 ট্ৰাইংগল টোটেল আমাৰ এইটো ডায়েগ্ৰামৰ পৰা আহিব। ঠিক আছে, চ' এইখিনি হ'ল আমাৰ ট্ৰাইংগলৰ কনচেপ্ট। চ' এতিয়া যদি চাওঁ আমি স্কুৱেৰ বা ৰেক্টেংগুলাৰ ক্ষেত্ৰত, ইয়াতো আমাৰ বেলেগ বেলেগ কনচেপ্ট আমি ইউজ কৰিব লাগিব। চ' ছাপ'জ এইটো এটা ডায়েগ্ৰাম মই ড্ৰ কৰিছোঁ। চ' ইয়াত কেইটা টোটেল ট্ৰাইংগল আছে আমি উলিয়াব লাগে। চ' ইয়াত একদম ইজি মেথড আমি নাম্বাৰিং কৰিম, 1 2 3 4, 4টা সৰু সৰু ট্ৰাইংগল আছে, আমি নাম্বাৰিং কৰিলোঁ। চ' 4 লিখিলোঁ, মাল্টিপ্লাই কৰিম, কিহেৰে কৰিম, 2ৰে মাল্টিপ্লাই কৰিম, মিনছ টোটেল যেইটা থাকিব তাক আমি ডাবল কৰি দিম, কিমান আহিব, 4 × 2 8 আহি যাব। ঠিক আছে,
সেম মই যদি আৰু এটা ডাঙৰ এটা যদি আমি ৰেক্টেংগল শ্বেপ এটা আমি ড্ৰ কৰোঁ, বা আপোনালোকে স্কুৱেৰৰ ক্ষেত্ৰতো একেটাই পাব। চ' এই এটা মই ৰেক্টেংগল ড্ৰ কৰিছোঁ ইয়াত। ইয়াত মই সৰু সৰু আকৌ কিছুমান ত্ৰিভুজ ভিতৰত ট্ৰাইংগল ড্ৰ কৰিছোঁ। এতিয়া এই গোটেই ডায়েগ্ৰামটো টোটেল কেইটা ট্ৰাইংগল হ'ব সেইটো উলিয়াব লাগে। কি কৰিম আমি? ছেম এইটো কুৱেশ্যনত কি কৰিছিলোঁ? নাম্বাৰিং কৰিছিলোঁ। চ' নাম্বাৰিং ষ্টাৰ্ট কৰিম আমি। আপোনালোকে যিকোনো জেগাৰ পৰা নাম্বাৰিং ষ্টাৰ্ট কৰিব পাৰে। মই ইয়াৰ পৰা কৰিছোঁ, আপোনালোকে ইয়াৰ পৰা কৰিব পাৰে, যিকোনো জেগাৰ পৰা কৰিব পাৰে। নাম্বাৰিং কৰিলেই হ'ল, খালি টোটেল কেইটা ট্ৰাইংগল আছে সেইটো কাউণ্ট কৰিব লাগে। চ' 1 2 3 4 5 6 7 8 টোটেল 8টা আমাৰ ট্ৰাইংগল সোমাই আছে। চ' আমি কি কৰিম? 8 লিখিম, মাল্টিপ্লাই কৰিম, 8 ইনটু কি কৰিম? ইয়াৰ ডাবল কৰি দিম। ডেট মিনছ 8 ইনটু 2 কৰি দিম। চ' আমাৰ আহি যাব 16। চ' 16 ইজ দ্য ফাইনেল এনচাৰ। আই থিংক সকলোৱে বুজি পাইছা? চ' এতিয়া আমি আৰু এটা ট্ৰাইংগল ড্ৰ কৰিছোঁ। ট্ৰাইংগলৰ ক্ষেত্ৰত আমি আৰু এটা কনচেপ্ট ইউজ কৰিম। এইটো এটা ট্ৰাইংগল, ছাপ'জ ইয়াৰ ভিতৰত আৰু এটা ট্ৰাইংগল আছে। চ' টোটেল কেইটা ট্ৰাইংগল হ'ব? চ' কি কৰিম? প্ৰথমতে সৰু সৰু কেইটা আছে? এটা দুটা 3টা 4টা। চ' 4 কৰিম প্লাছ আমাৰ অভাৰঅল কেইটা আছিলে? এটা। চ' আমি কি কৰিম? 5 কৰি দিম। ঠিক আছে। চ' আমি এইটো কুৱেশ্যনক আৰু অলপ যদি এক্সটেণ্ড কৰোঁ, ডাঙৰ চাই এটা ট্ৰাইংগল আঁকিলোঁ। এই ছেম কুৱেশ্যনটোত ছেম ট্ৰাইংগলটোক আমি আৰু এটা ভিতৰত ট্ৰাইংগল কৰিলোঁ, দেন আকৌ এটা ট্ৰাইংগল আমি ভিতৰত বনালোঁ। ঠিক আছে। চ' টোটেল কেইটা হ'ব? 1 2 3 4। এইটোৰ নিচিনা ছেম 4 এটা আহিব। তাৰপিছত ইয়াত 1 2 3 4 আৰু এটা আহিব 4। দেন অভাৰঅল আমি কাউণ্ট কৰিম, হয়নে নহয়? ইয়াত আমি 1 এটা লৈছোঁ। চ' অভাৰঅল আমাৰ এটা আহি যাব। কিমান আহিব? 1 আহিব। ডেট মিনছ কিমান আহিব? 9 আহি যাব। ঠিক আছে। ছেম যদি মই আৰু এটা কুৱেশ্যন দিওঁ, ইয়াত চাগে কুৱেশ্যন আহি যাব। মই এটা কাম কৰোঁ, এইটো ইৰেজ কৰি দিওঁ, দি পেলাই এইটো জেগাত মই আৰু এটা কুৱেশ্যন দি আছোঁ। ঠিক আছে। আপোনালোকে যদি কুৱেশ্যনবিলাক বুজি নাপায়, তলৰ কমেণ্ট ছেকশ্যনত সুধিব। ইয়াত এটা মই ট্ৰাইংগল ড্ৰ কৰিছোঁ। চ' এই ট্ৰাইংগলটো ভিতৰত আমি আৰু এটা ট্ৰাইংগল ড্ৰ কৰিছোঁ। কৰি পেলাই তাৰ ভিতৰত আমি আৰু এটা অপজিট ওলোটা হৈ থকা ট্ৰাইংগল এটা ড্ৰ কৰিছোঁ। ঠিক আছে। চ' ইয়াত আমাৰ টোটেল কেইটা ট্ৰাইংগল সোমাই আছে সেইটো উলিয়াব লাগে। ছেম মেথড 1 2 3 4 4। ছেম এইটোৰ ক্ষেত্ৰত 1 2 3 4 4। ছেম এই ভিতৰৰ কেইটাৰ ক্ষেত্ৰতো আমি এটাই হ'ব নহয়, 1 2 3 4 4 আহিলে। প্লাছ আমি অভাৰঅল এটা আমি প্লাছ কৰোঁ, হয়নে নহয়? গোটেইবিলাকতে কৰিছোঁ। চ' 1 এটা লিখি দিম। একদম চিম্পুল হয়। দেখাত আপোনালোকে যেতিয়া এক্সাম হলত এই ট্ৰিকবিলাক নিশিকিলে হয়, তেতিয়াহ'লে এইবিলাক আপোনালোকে কাউণ্ট কৰাত আপোনালোকৰ মিষ্টেক হ'লে। ঠিক আছে। বাট এই ভিডিঅ'টো যদি আপোনালোকে চাই আৰু এক্সাম হলত বহে, আই থিংক কাউণ্টিং ফিগাৰৰ যিকোনো কুৱেশ্যন আপোনালোকে কৰিব পাৰিব। সেইটো মই গেৰাণ্টি দিব পাৰোঁ। ঠিক আছে। চ' 4 4 4 12 হ'ল, 12 প্লাছ 1 কিমান আহিব? 13 আহি গ'ল। ঠিক আছে। চ' 13 ইজ দ্য ফাইনেল এনচাৰ। আই হোপ সকলোৱে বুজি পাইছে, সকলোৰে ক্লিয়াৰ হৈছে। চ' যদি ক্লিয়াৰ হৈছে, আমি এতিয়া কুৱেশ্যনলৈ যাব পাৰোঁ। কুৱেশ্যন ডিছকাছ কৰাটো বেছি ইম্পৰ্টেণ্ট হয়। আমি কনচেপ্ট শিকি থাকিব পাৰোঁ। বা যদি এক্সাম হলত এক্সামৰ ফেচ নকৰোঁ, এক্সামৰ যিটো মেথড সেইটো ফেচ নকৰোঁ, তেতিয়াহ'লে বহুতে পাহৰি যায়, নাৰ্ভাছনেছত পাহৰিব পাৰে, বা যিকোনো কাৰণ বহুত আপোনালোকে নট অনলি ৰিজনিঙৰ এক্সাম দিব নাযায়, আপোনালোকে মেথছৰো বহুত টপিক আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। লগতে আপোনালোকে GK, ইংলিছ, কাৰেণ্ট এফেয়াৰ্ছ এভৰিথিং আপোনালোকে প্ৰিপেয়াৰ হৈ যাব লাগিব। চ' বহুত ক্ষেত্ৰত যদি আপোনালোকে এক্সামৰ কাৰণে মক টেষ্ট বা এনেকুৱা ধৰণৰ কুৱেশ্যন ডাইৰেক্ট প্ৰেক্টিছ নকৰে, তেতিয়াহ'লে প্ৰপাৰ প্ৰিপেৰেশ্যন বুলি সেইটো ক'ব নোৱাৰি। চ' আমি সেইকাৰণে ডাইৰেক্ট এক্সাম অৰিয়েণ্টেড কুৱেশ্যন এই ভিডিঅ'বিলাকত কৰাব ট্ৰাই কৰোঁ। প্ৰথমতে কনচেপ্ট কৰাওঁ,
তাৰপিছত আমি এক্সাম ওৰিয়েণ্টেড কুৱেশ্যন প্ৰেক্টিছ কৰোঁ ঠিক আছে চ' এইটো প্ৰথম কুৱেশ্যন হাউ মেনি ট্ৰাইংগলছ আৰ দেয়াৰ ইন দ্য গিভেন ফিগাৰ চ' এইটো কুৱেশ্যন দিয়া আছে ওৱান অফ দ্য ইজিয়েষ্ট কুৱেশ্যন হয় প্ৰথম কুৱেশ্যন কাৰণে মই ইজি কুৱেশ্যন আনিছোঁ চ' কুৱেশ্যনটো চাব আৰু এনচাৰ দিবলৈ যত্ন কৰিব সকলোৱে চ' ইয়াত কেইটা ট্ৰাইংগল আছে সেইটো সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে অপশ্যন এ 5 অপশ্যন বি 7 অপশ্যন চি 8 আৰু অপশ্যন ডি 8 নহয় একচুৱেলি এইটো মে বি ছেম আহি গৈছে এইটো 9 হ'ব যিকোনো হ'ব পাৰে বাট কাৰেক্ট এনচাৰটো আপোনালোকে অপশ্যনছে মাৰ্ক নকৰিব আপোনালোকে প্ৰপাৰ যিটো কনচেপ্ট শিকিছে সেই কনচেপ্টটোৰ ওপৰত এনচাৰ দিবলৈ যত্ন কৰিব ঠিক আছে চ' মই কি কৰিম কি কৰিছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন এইটো কুৱেশ্যন মই শিকোৱা নাই বাট এইটো কুৱেশ্যন ইয়াত একো মেথডে ইউজ কৰিব নালাগে জাষ্ট আপোনালোকে নাম্বাৰিং কৰক 1 2 3 4 5 পাঁচটা আমাৰ কিমান হ'ল পাঁচটা আমি নাম্বাৰিং কৰিলোঁ পাঁচটা ট্ৰাইংগল বাট আমি এতিয়া চাব লাগিব যে এক্সট্ৰা আৰু ক'ৰবাত ট্ৰাইংগল সোমাই আছে নেকি কাৰণ সৰু সৰু পাঁচটাটো আমাৰ চকুৰ আগত ওলাই আছে তাৰ এক্সট্ৰা তেনেকৈ কিবা ট্ৰাইংগল আছে নাই কাৰণ এইবিলাক আমাৰ ট্ৰাইংগল বনি নাযাব এইবিলাক আমাৰ চতুৰ্ভুজ হৈ যাব হয়নে নহয় বাকীখিনি গোটেইখিনি আমি কাউণ্ট কৰিছোঁৱে ডেট মিনছ এইটোৰ আমাৰ যিটো এনচাৰ আহি যাব সেইটো আহিব অনলি অপশ্যন এ 5 চ' 5 ইজ দ্য কাৰেক্ট এনচাৰ আই হোপ সকলোৱে বুজি পাইছা কিবা ডাউট আছে কাৰোবাৰ একদম ইজিয়েষ্ট কুৱেশ্যন এইটোত একোৱেই ট্ৰিক নাই জাষ্ট নাম্বাৰিং কৰক আৰু এনচাৰ দিয়ক ইমানো ইজি কুৱেশ্যন নাহে বাৰু এক্সামত বাট প্ৰপাৰ গ্ৰিপৰ কাৰণে মই এই কুৱেশ্যনটো দিছোঁ এতিয়া আমি প্ৰপাৰ কুৱেশ্যনত যাম এইটো কুৱেশ্যন চাওক এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন প্লাছ ইম্পৰ্টেণ্ট কনচেপ্ট হাউ মেনি স্কুৱেৰ্ছ আৰ দেয়াৰ ইন দ্য স্কুৱেৰ ফিগাৰ এ বি চি ডি এটা স্কুৱেৰ ফিগাৰ দিয়া আছে চ' টোটেল কেইটা স্কুৱেৰ আছে সুধিছে ইয়াত আমাৰ ট্ৰাইংগলৰ কনচেপ্ট সোধা নাই চ' কেনেকৈ কৰিব এইটো কুৱেশ্যন কাৰোবাৰ কিবা আইডিয়া আছে চ' মই 15 ছেকেণ্ড আজি টাইম দিছোঁ 15 ছেকেণ্ডৰ ভিতৰত এইটো কুৱেশ্যন কৰিবলৈ যত্ন কৰক আই হোপ সকলোৱে কুৱেশ্যনটো কৰিব পাৰিছে ট্ৰাই কৰিছে বাট এনেকুৱা ধৰণৰ কুৱেশ্যন আমি এটা মেথড ইউজ কৰোঁ চ' কি মেথড আমি নাম্বাৰিং কৰিম 1 2 3 4 ঠিক আছে বা ওপৰৰ পৰা আমি নাম্বাৰিং কৰিব পাৰোঁ 1 2 3 4 ঠিক আছে চ' এনেকৈ নাম্বাৰিং কৰিলোঁ কৰি উঠি আমি কি কৰিম কৰি উঠি আমি সিহঁতক স্কুৱেৰ কৰিম কি কৰিম স্কুৱেৰ কৰিম মিনছ 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 চাৰিটা হ'ল বাট আমি ইহঁতক স্কুৱেৰ কৰিম কেনেকৈ কৰিম অভাৰঅল স্কুৱেৰ নকৰোঁ আমি এটা এটাক স্কুৱেৰ কৰিম ঠিক আছে 1 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ হৈ গ'ল চ' 1 স্কুৱেৰত 1 আহিলে 2 স্কুৱেৰত 4 আহিলে 3 স্কুৱেৰত 9 আহিলে আৰু 4 স্কুৱেৰত 16 আহিলে চ' কিমান আহিব 1 প্লাছ 4 5 4 প্লাছ 9 13 এণ্ড প্লাছ 16 কিমান আহিলে 16 প্লাছ 13 কিমান আহিব 29 প্লাছ কিবা ভুল হৈছে নেকি বাৰু 1 4 9 16 16 প্লাছ 9 কিমান আহিব অ'কে 5 প্লাছ অ'কে মই 13 লিখি দিছোঁ সেইকাৰণেতো চ' 1 প্লাছ 4 5 5 প্লাছ 9 কিমান হ'ব 14 5 প্লাছ 9 14 14 প্লাছ 16 কিমান আহিব 30 চ' আমাৰ এনচাৰ আহি যাব 30 ক'ত আছে এইটো অপশ্যন নম্বৰ ডিটো ইয়াত 26 নহয় এইটো 30 হ'ব লাগিছিলে চ' কাৰেক্ট এনচাৰ আহিব অপশ্যন নম্বৰ ডি 30 ঠিক আছে চ' কেনেকৈ কৰিলোঁ এই কুৱেশ্যনৰ যিটো কনচেপ্ট এইটো কনচেপ্টৰ ভিতৰতে ক'ব পাৰি এক্সামত আহিবও পাৰে নাইবা এই কনচেপ্টটো ইউজ কৰি আপোনালোকে বেলেগ কুৱেশ্যন ছল্ভ কৰিব লগা হ'ব পাৰে ঠিক আছে চ' এনেকৈ আপোনালোকৰ স্কুৱেৰ ফিগাৰ দিয়া থাকিব তাৰ ভিতৰত আৰু সৰু সৰু বহুত স্কুৱেৰ থাকিব চ' কি কৰিব বহুতে যিবিলাকে কনচেপ্টটো নাজানে বহুতে ইয়াত 1 2 3 4 এনেকৈ কাউণ্ট কৰিব ষ্টাৰ্ট কৰি দিব এনেকৈ কাউণ্ট কৰিও বহুতে কৰিব পাৰে বাট সেইটো মেথড কিয় ৰিকমেণ্ডেড নহয় কাৰণ সেইটো মেথডত কিবা নহয় কিবা এটা স্কুৱেৰ আপোনালোকৰ মিছ হৈ যাব পাৰে যদি মিছ হৈ যায় তেতিয়াহ'লে এক্সামত এনচাৰটো ৰং হৈ যাব আৰু ADR জানে এইবাৰ নিগেটিভ মাৰ্কিং আছে আৰু ৰং হ'লে কি হ'ব আপোনালোকৰ
ওলোটা পজিটিভৰ হ'লে মাৰ্কছ এটা কাটহে যাব চ' সদায় আপোনালোকে কনচেপ্টত ৰিজনিং শিকিব ট্ৰাই কৰক যিকোনো কুৱেশ্যন হ'লে এক্সামত কৰিব পাৰিব ঠিক আছে চ' কি কৰিলোঁ এইটো কুৱেশ্যনত আমি নাম্বাৰিং কৰিছোঁ 1 2 3 4 হৰিজেণ্টেলি এণ্ড ভাৰ্টিকেলি দুটাৰে আমি নাম্বাৰিং কৰিছোঁ 1 2 3 4 এণ্ড 1 2 3 4 তাৰপিছত কি কৰিছোঁ ইহঁতক লিখি লৈছোঁ প্লাছ কৰিম 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 আৰু ইহঁতক স্কুৱেৰ কৰি যাম 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ 4 স্কুৱেৰ চ' 1 প্লাছ 4 প্লাছ 9 প্লাছ 16 চ' 4 প্লাছ 1 5 5 প্লাছ 1 9 9 প্লাছ 16 চ' 5 প্লাছ 9 কিমান হ'ব 14 প্লাছ 16 14 প্লাছ 16 কৰিলে 26 30 চ' এনচাৰ আহি যাব আমাৰ 30 ঠিক আছে আই হোপ সকলোৱে বুজি পাইছা চ' আমি নেক্সট কুৱেশ্যনটোলৈ মুভ কৰিছোঁ কুৱেশ্যন নম্বৰ 3 চ' আমাক কি সুধিছে ফাইণ্ড আউট দ্য নাম্বাৰ অফ ট্ৰাইংগলছ ইন দ্য গিভেন ফিগাৰ ইয়াত ট্ৰাইংগল কেইটা আছে সেইটো আমি উলিয়াব লাগে চ' 4টা অপশ্যন দিয়া আছে এ বি চি ডি চ' এইটো কুৱেশ্যন আমি কেনেকৈ কৰিম ট্ৰাইংগল কেনেকৈ উলিয়াম এইটো ইম্পৰ্টেণ্ট কনচেপ্ট হয় ইয়াৰো কিছুমান ট্ৰিক আছে সেইবিলাক জানিব লাগিব তেতিয়াহে কৰিব পাৰিব চ' এইটো কুৱেশ্যন কৰাৰ আগতে মই এটা কাম কৰোঁ আপোনালোকক মই আৰু এটা কুৱেশ্যন ইয়াৰ ছাইডত দি দিছোঁ ৰেক্টেংগুলৰ ভিতৰত যেতিয়া ট্ৰাইংগল থাকিব চ' এইটো এটা ৰেক্টেংগুলৰ ভিতৰত আমাৰ আৰু এটা সৰু ৰেক্টেংগল সোমাই আছে আৰু ইয়াত আমি নাম্বাৰ অফ ট্ৰাইংগল কাউণ্ট কৰিব লাগে নাম্বাৰ অফ ট্ৰাইংগল কেইটা আমি কাউণ্ট কৰিব লাগে চ' কি কৰিম আমি প্ৰথমতে নাম্বাৰিং কৰিম 1 2 3 4 5 6 7 8 হয় কৰিলোঁ তাৰ ভিতৰত আৰু এটা আমাৰ ৰেক্টেংগল আছে তাৰ ভিতৰতো কিছুমান সৰু সৰু ট্ৰাইংগল সোমাই আছে 1 2 3 4 5 6 7 8 8টা সোমাই আছে হয় চ' কি কৰিম এনেকুৱা ধৰণৰ কুৱেশ্যনত প্ৰথমতে আমি অভাৰঅল যিকেইটা আমি নাম্বাৰিং কৰিছিলোঁ ডাঙৰ এইকেইটা ব্লেকেৰে মাৰ্ক কৰি দিছোঁ বাৰু এইকেইটা আমি প্ৰথমতে কেইটা ট্ৰাইংগল আছে উলিয়াম কি কৰিম 8 আছিলে টোটেল হয়নে নহয় 1 2 3 4 5 6 7 8লৈকে আছিলে চ' 8 ইনটু 2 কৰিম 16 পাই যাম তাৰপিছত আমি কি কৰিম ভিতৰৰ কেইটাৰ কাৰণে কৰিম ভিতৰৰ কেইটাটো 1 2 3 4 5 6 7 8 চ' 8 ইনটু 2 কৰিম 16 পাই যাম চ' এই 16 প্লাছ 16 আমি এতিয়া 16 প্লাছ 16 কৰি দিম যিটো আমি পাই যাম 32 চ' আমাৰ এনচাৰ আহিব 32 চ' এই কনচেপ্টটো ৰৈ গৈছিলে মোৰ শিকাব চ' সেইকাৰণে মই ইয়াত কৰাই দিলোঁ ঠিক আছে চ' এইটো মনত ৰাখিব পেটাৰ্ণবিলাক মনত ৰাখিব প্ৰেক্টিছ কৰিলে মনত থাকিব ইয়াত মুখস্থ কৰা কথা নহয় প্ৰেক্টিছ কৰিব পাহৰি যাব পাৰে পাৰে এক্সামৰ আগত যদি অলপমান চায়ো যায় ওপৰে ওপৰে মনত থাকি যাব ঠিক আছে ৰিজনিং ইমান টান নহয় এইবিলাক টপিক বহুত ইজি টপিক হয় যদি আপোনালোকে প্ৰপাৰ মেথডবিলাক জানে যদি নাজানে তেতিয়াহ'লে কৰিবও নোৱাৰিব ঠিক আছে চ' এইখিনি হ'ল আমাৰ মেইন টপিকৰ ভিতৰত আজিৰ ক্লাছটোত আমাৰ মেইন হাইলাইটেড টপিক এইখিনি আমাৰ অহা ক্লাছটোত আৰু কিছুমান নতুন মেথড লৈ আহিম বাৰু ঠিক আছে চ' এতিয়া আপোনালোকে কুৱেশ্যন প্ৰেক্টিছত গুৰুত্ব দিয়ক এইটো কুৱেশ্যন নম্বৰ 3 ইয়াতো 4টা অপশ্যন দিয়া আছে অপশ্যন ডিটো ইয়াত বেলেগ হ'ব একে নহ'ব অপশ্যন ডিটো মই চাই দি আছোঁ কি আছিলে ইয়াত অপশ্যনবিলাক ভুলকৈ টাইপ হৈছে এইটো 11 হ'ব ঠিক আছে 11 হ'ব চ' আমাক লাগে ফাইণ্ড আউট দ্য নাম্বাৰ অফ ট্ৰাইংগল ইন দ্য গিভেন ফিগাৰ চ' কেনেকৈ উলিয়াব কাৰোবাৰ যদি কিবা আইডিয়া আছে কৰিবলৈ যত্ন কৰক 15 ছেকেণ্ড টাইম এটা দিছোঁ মই আপোনালোকক চ' কি কৰিলে আপোনালোকে আমি কি কৰিম নাম্বাৰিং কৰিম প্ৰথমতে আমি কি ল'ম এই ট্ৰাইংগলটো ল'ম বাহিৰৰ যিটো ট্ৰাইংগল আছে এই ট্ৰাইংগলটো ল'বলৈ যত্ন কৰিম ঠিক আছে এই ট্ৰাইংগলটো আমি ইয়াত
প্ৰথমতে ল'বলৈ যত্ন কৰিম সো কেইটা আছে 1 2 আমি কি কৰোঁ 1 + 2 কৰি 3 কৰি দিম হয় সো আমাৰ এই ট্ৰায়াঙ্গলটো শেষ ভিতৰ এইখিনি আমাৰ পাৰ্ট শেষ হৈ গ'ল নেক্সট আমি ইহত দুটাক ল'ম আকৌ 1 2 সো 1 + 2 3 সেম ইহতক ল'ম 1 2 1 + 2 3 হৈ গ'ল 9 এতিয়া হ'ল আমাৰ তিনিটা যদি প্লাস কৰোঁ আমি কিমান পাম 3 + 3 + 3 9 বাট এতিয়াও আমাৰ শেষ হোৱা নাই কিয় শেষ হোৱা নাই আমি কোন কেইটা ল'লো আমি এইটো ল'লো দেন মই যদি বেলেগ মাৰ্কাৰেৰে মাৰ্ক কৰোঁ আমি ল'লো এইকেইটা ঠিক আছে এইকেইটা ল'লো আৰু আমি এইটো ট্ৰায়াঙ্গলহে এতিয়ালৈকে ল'লো হয় আৰু কোনটো ল'লো এইটো ল'লো তিনিটা ট্ৰায়াঙ্গলহে ল'লো বাট আমাৰ এইটো ট্ৰায়াঙ্গল বাকী আছে কোনটো বাকী আছে এই ট্ৰায়াঙ্গলটো চাব ওভাৰঅল এইটো ট্ৰায়াঙ্গল চাব এই গোটেই ডাঙৰ ট্ৰায়াঙ্গলটো এইটো আমি লোৱা নাই হয়নে নহয় হয় এটা ট্ৰায়াঙ্গল সেইটো থাকিব আৰু এটা ইয়াৰ অপজিট ট্ৰায়াঙ্গল যিটো ট্ৰায়াঙ্গল আমি মাৰ্ক কৰিলোঁ ন এই ট্ৰায়াঙ্গল এই দুটা ট্ৰায়াঙ্গল আমাৰ বাকী আছিলে সো 9 + 2 আহি যাব আমাৰ 11 এনসাৰ আহি যাব সো অপশন ডি ইজ দ্য ফাইনেল এনসাৰ ঠিক আছে ক্লিয়াৰ কি কৰিলোঁ আকৌ এবাৰ মই বুজাই দিছোঁ মই এই গোটেইখিনি ইৰেজ কৰি আকৌ এবাৰ বুজাই দিছোঁ নহ'লে আপোনালোকে কনফিউজ হৈ যাব ঠিক আছে কি কৰিছোঁ চাব প্ৰথমতে এইটো আৰু এইটো 1 2 কৰিছোঁ 1 + 2 3 কেনেকৈ হ'ল প্ৰথম কুৱেশ্যনটো প্ৰথম মই এইখিনিয়ে বুজাইছোঁ সো চাই ল'ব যদি কোনোবাই পাহৰিছে সেম ছেকেণ্ডত কৰিছোঁ আকৌ 1 2 1 + 2 3 থাৰ্ডত আকৌ 1 2 1 + 2 3 এই তিনিটা আমাৰ আহি গ'ল এতিয়া আমি কি কৰিম আমাৰ এতিয়াও কমপ্লিট কিয় হোৱা নাই কাৰণ আমি এইটো ট্ৰায়াঙ্গল এতিয়াও লোৱা নাই আৰু এটা ট্ৰায়াঙ্গল এইটো ট্ৰায়াঙ্গল এতিয়াও আমি লোৱা নাই হয় সো এইটো ট্ৰায়াঙ্গল আমি প্লাস কৰি দিম 3 + 3 + 3 9 9 + 2 11 সো 11 আমাৰ কাৰেক্ট আনসাৰ আহি যাব ঠিক আছে আই হোপ সকলোৱে বুজি পাইছা ক্লিয়াৰ হৈছে সকলোৰে নাও আমি কুৱেশ্যন নম্বৰ 4 লৈ যাম আৰু এটা কুৱেশ্যন হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ট্ৰায়াঙ্গলছ ইন দ্য গিভেন ফিগাৰ সো এইটো কুৱেশ্যনটো মে বি সকলোৱে বুজি পাব সকলোৱে কৰিব পাৰিব মই আশা কৰোঁ সকলোৱে কৰিব পাৰিব কিয় কৈছোঁ আপোনালোকে চাগে গমেই পাইছে এইটো কুৱেশ্যন মই অলপ আগতে কৰাই উঠিছোঁ সো এই কুৱেশ্যনটো এক্সামত আহি যোৱা কুৱেশ্যন হয় গোটেইবিলাক যিবিলাক কুৱেশ্যন দিছোঁ আমি গোটেইবিলাক কুৱেশ্যন এক্সামত আহি যোৱা কুৱেশ্যন হয় ঠিক আছে অলৰেডি প্ৰিভিয়াছ ইয়াৰ পেপাৰৰ কুৱেশ্যন হয় সো ভালদৰে কৰিব ঠিক আছে সো একে অলপ হয় মই টাইম দিছোঁ 30 ছেকেণ্ড টাইম এটা দিছোঁ এইটো কুৱেশ্যনৰ এনসাৰটো দিবলৈ যত্ন কৰক
আই থিংক সকলোৱে এনচাৰটো কৰিব পাৰিছে আমি কি কৰিম 1 2 3 4 অলৰেডি কৰিছোঁ এইটো কুৱেশ্যন চ' মই বেছি আৰু বুজাই নাথাকোঁ 5 6 7 8 তোমালোকে এতিয়া থাকিব 8টা ট্ৰাইংগল থাকিব 8 ইনটু 2 আমাৰ আহি গ'ল 16 চ' অপশ্যন নম্বৰ এ ইজ কাৰেক্ট চিম্পল কুৱেশ্যন অলৰেডি মই কৰাইছোঁ কোনটো আছিলে আমাৰ এইটো আছিলে এইটোৰ লগত চেম কুৱেশ্যন হয় ঠিক আছে চ' নাও কুৱেশ্যন নম্বৰ 5 এইটোলৈ আমি মুভ কৰিছোঁ এইটো কুৱেশ্যন চাব হাউ মেনি ট্ৰাইংগলছ আৰ দেয়াৰ ইন দ্য কুৱেশ্যন ফিগাৰ চ' ইয়াত এই ফিগাৰটোত কেইটা ট্ৰাইংগল দিয়া আছে চ' কেনেকৈ কৰিম এইটো কুৱেশ্যন অলপমান ক'ব গ'লে বাকীকেইটাতকৈ অলপমান ইমান চিম্পল নহয় বাকীকেইটাৰ নিচিনা চ' আমি ইয়াত কিছুমান ট্ৰিক্স আমি জানিব লাগিব ঠিক আছে চ' কেনেকৈ কৰিম ট্ৰিক্স মানে কি হয় আমি কাউণ্ট কৰিবলৈ কেনেকৈ আমি মেথড ইউজ কৰিম কি কি প্ৰথমতে আমি এই ট্ৰাইংগলটো ল'ম ঠিক আছে এই ট্ৰাইংগলটো ল'ম চ' 1 2 চ' 1 প্লাছ 2 3 চেম এইটো ল'ম 1 2 চ' 1 প্লাছ 2 3 1 2 1 2 1 প্লাছ 2 3 1 প্লাছ 2 3 ঠিক আছে মই এইটো কুৱেশ্যন আপোনালোকক কৰিব দিয়া নাই কাৰণ এইটো কুৱেশ্যন আপোনালোকে বহুতে চাগে নোৱাৰিব বা বহুতে পাৰিলেও বহুতৰে ৰং হ'ব চ' কনচেপ্টটো ভালদৰে চাই লওক দেন আমি আকৌ 1 2 1 2 কৰিম 1 প্লাছ 2 3 আকৌ 1 প্লাছ 2 3 হৈ গ'ল ঠিক আছে চ' টোটেল কিমান হ'ব 3 প্লাছ 3 প্লাছ 3 প্লাছ 3 12 দেন 3 প্লাছ 3 6 চ' 12 প্লাছ 6 18 হৈ গ'ল ঠিক আছে হৈ গ'ল এতিয়া আমি আকৌ কাউণ্ট কৰিব লাগিব কি কাউণ্ট কৰিব লাগিব সেইটো চাব ঠিক আছে চ' ইয়াত আমি এইটো কৰিছিলোঁ অলৰেডি চ' এইটো নালাগে আমি কৰিব আমি কি কাউণ্ট কৰিম সেইটো চাব এতিয়া আমি এই কুৱেশ্যনটোত ট্ৰাইংগল আমি এনেকৈ নোলাই পেলাই আমি আৰু এটা ধৰণে উলিয়াব পাৰিলোঁ হয় এই মেথডটো ইউজ নকৰি আমি ডাইৰেক্ট 1 2 3 4 এনেকৈ 8 8 8 এনেকৈ আমি কৰিব পাৰিলোঁ ঠিক আছে চ' এই মেথডটো মই ইউজ নকৰোঁ এই মেথডটো ইউজ কৰি আমি কৰিব পাৰিম হয় বাট ইয়াত আমাৰ আৰু কিছুমান বেছিকৈ আমি কাউণ্ট কৰিব লাগিব চ' ভালদৰে মই আকৌ এবাৰ লিখি দিছোঁ কি কৰিম আমি ইয়াত ট্ৰাইংগল তেনেকৈ কাউণ্ট কৰাতকৈ আমি স্কুৱেৰৰ ভিতৰত যি অলপ আগতে যিটো মেথড শিকিছিলোঁ ন এই মেথডটো এইটো মেথড এই মেথডটো আমি ইয়াত ইউজ কৰিম ঠিক আছে 1 2 3 4 1 2 3 4 and 1 2 3 4 ঠিক আছে চ' আমি কি কৰিম এতিয়া ইয়াত কি কৰোঁ এইটোৰ পৰা আমি 4 লিখি তাক মাল্টিপ্লাই 2ৰে কৰোঁ 8 পাই যাওঁ চেম এইটোৰ পৰা আমি 4 ইনটু 2 কৰিম 8 পাই যাম চেম এইটোৰ পৰা আমি 4 ইনটু 2 কৰিম 8 পাই যাম ঠিক আছে চ' 8 প্লাছ 8 প্লাছ 8 24 পাই যাম প্লাছ কি কৰিম এতিয়া ট্ৰাইংগল এইটো আমাৰ শেষ হোৱা নাই কিয় এইটো এটা ট্ৰাইংগল আমাৰ বাকী আছে হয় এইটো এটা ট্ৰাইংগল আমাৰ বাকী আছে হয় ঠিক আছে দুটা ট্ৰাইংগল আমি পালোঁ চ' 2 লিখিলোঁ প্লাছ আকৌ আমাৰ আৰু এটা ট্ৰাইংগল এনেকৈ এটা বনিব হয় এনেকৈ এটা ট্ৰাইংগল বনিব আকৌ এটা ট্ৰাইংগল আমাৰ এনেকুৱাকৈ বনিব হয় আৰু দুটা ট্ৰাইংগল বনিব কিমান হ'ব 24 প্লাছ 2 প্লাছ 2 4 আৰু 24 প্লাছ 4 28 চ' আমাৰ এনচাৰ আহি যাব 28 চ' অপশ্যন চি আমাৰ কাৰেক্ট এনচাৰ আহি যাব ঠিক আছে কেনেকৈ কৰিলোঁ বুজি পালে সকলোৱে কি কৰিছোঁ 1 2 3 4 এনেকৈ ৰেক্টেংগল এটাত আমি প্ৰথমতে নাম্বাৰিং কৰিছোঁ তাৰ লগত 2 মাল্টিপ্লাই কৰিছোঁ অলৰেডি আমি এই মেথডটো শিকিছিলোঁ চ' ইয়াত তিনিটা এনেকৈ ৰেক্টেংগল আছে 8 প্লাছ 8 প্লাছ 8 প্লাছ 8 প্লাছ 8 24 প্লাছ আমি কি কৰিলোঁ 2 প্লাছ 2 কৰিলোঁ 2 প্লাছ 2 কিয় কৰিলোঁ এইটো এটা ট্ৰাইংগল আমাৰ আছিলে ডাঙৰ চাই এইটো এটা ট্ৰাইংগল আছিলে চেম এইটো এটা ট্ৰাইংগল আছিলে এইটো এটা ট্ৰাইংগল আছিলে চ' 24 প্লাছ 4 28 পাই গ'লোঁ চ' অপশ্যন চি আমাৰ কাৰেক্ট এনচাৰ আহি গ'ল ঠিক আছে চ' এইখিনি আছিলে আজিৰ ক্লাছটোত এই ক্লাছটোত আমি ভালেখিনি নতুন নতুন কনচেপ্ট শিকিলোঁ হয় বেছিক কনচেপ্টটো আমাৰ ইয়াৰ পৰা আৰম্ভ হৈছিলে য'ত আমি এনেকুৱাকৈ ট্ৰাইংগল কাউণ্ট কৰোঁ ঠিক আছে চ' তাৰপিছত এনেকুৱা ডাঙৰ ফিগাৰ থাকিলে আমি এইটো মেথডটো আমি ইউজ কৰিব পাৰোঁ বা এই মেথডটো ইউজ কৰিও পাৰোঁ বাট এনেকুৱাকৈ যিমানে ডাঙৰ ফিগাৰ থাকিব আমি এই মেথডটো ইউজ কৰি বেছি সোনকালে কৰিব পাৰোঁ
সেম তাৰপিছত এইটো এটা টাইপৰ মই কুৱেশ্যন কৰালোঁ, এই দুটা টাইপৰ কুৱেশ্যন এক্সামত অহা দেখা যায়। তাৰপিছত এইটো প্ৰথম কুৱেশ্যন আছিলে, ইজি কুৱেশ্যন আছিলে, ডাইৰেক্ট আমি ট্ৰাইংগল কাউণ্ট কৰিব পাৰোঁ, ইয়াত কোনো মেথড ইউজ কৰিব নালাগে। বাট অপশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2ত কি আছিলে, ইয়াত চাৰিটা আমাৰ হৰিজেণ্টেলি আৰু চাৰিটা আমাৰ ভাৰ্টিকেলি আমি স্কুৱেৰ পাইছিলোঁ। চ' আমাক নাম্বাৰ অফ স্কুৱেৰ কিমান সেইটো উলিয়াব লাগে। চ' কেনেকৈ কৰোঁ আমি 1 2 3 4 আমি সকলোকে স্কুৱেৰ কৰি দিওঁ, দেন প্লাছ কৰি আমি কাৰেক্ট এনচাৰটো লিখোঁ। ছেম এইটোতো আমাৰ একে মেথড হ'ব, এই মেথডটোত আমাৰ একেধৰণৰ কুৱেশ্যন হ'ব। তলত আমাৰ ভিতৰত আৰু এটা আমাৰ স্কুৱেৰ আছিলে, চ' সিহঁতৰ কাৰণে 16 আৰু অভাৰঅল ডাঙৰ স্কুৱেৰটোৰ কাৰণে 16, ত' 16 + 16 32 পাই গ'লোঁ। ছেম এইটোৰ কাৰণে 1 2 3, চ' ইয়াত তিনিটা, দেন ভিতৰত আকৌ আমাৰ দুটা সোমাই আছিলে। চ' এনেকৈ আমি 3 3 3 কৰিলোঁ, কৰি পেলাই আমি অভাৰঅল আৰু দুটা, এই ডাঙৰ দুটা যে আছিলে এই দুটাক আমি প্লাছ কৰিলোঁ। দেন 3 কিমান হ'ব, 9 হ'ব, 9 + 2 11, ঠিক আছে। দেন কুৱেশ্যন নম্বৰ 4 আমি অলৰেডি কৰাইছোঁৱে, ভিতৰত কেইটা আমাৰ ট্ৰাইংগল আছে সেইটো উলিয়াব লাগে অভাৰঅল স্কুৱেৰটোৰ ভিতৰত। চ' আমি 1 2 3 4 5 6 7 নাম্বাৰিং কৰিছোঁ, কৰি উঠি সিহঁতক 2ৰে মাল্টিপ্লাই কৰিছোঁ। চিম্পল, আমি একো কৰিব নালাগে, এই মেথডটো মনত ৰাখিব। মই আজি যি মেথড শিকাইছোঁ এই মেথডবিলাক মনত ৰাখিব, তেতিয়া ইজিলি কুৱেশ্যনবিলাক কৰিব পাৰিব, ঠিক আছে। নাও লাষ্ট কুৱেশ্যন, এইটো কুৱেশ্যন অলপমান দীঘল আছিলে, অলপমান ভালদৰে মনোযোগেৰে কৰিবলগীয়া কুৱেশ্যন আছিলে। চ' ইয়াত তিনিটা সৰু সৰু ৰেক্টেংগল আছিলে। চ' কিমান হ'ব, 1 2 3 4 4 × 2 8 আহিলে, 8 + 8 + 8 24 + 2 + 2 2 + 2 কি হ'ল, এই ডাঙৰ এইটো এটা, চ' 24 + 4 28 আমাৰ এনচাৰ আহি গ'ল। চ' এইখিনিয়ে আছিল আজিৰ ক্লাছটোত। যদি কাৰোবাৰ কিবা সুধিব লগা থাকিলে আপোনালোকে তলত কমেণ্ট বক্সত সুধিব পাৰে, ঠিক আছে। চ' এইখিনিয়ে আছিলে, আকৌ লগ পাম আপোনালোকক অহাকালিৰ ক্লাছত আমি আকৌ নতুন টাইপৰ কুৱেশ্যন লৈ আহিম কাউণ্টিং ফিগাৰৰ, ঠিক আছে। যদি আপোনালোকৰ ক্লাছটো কৰি ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, ন'টিফিকেশ্যন অন কৰি ৰাখিব। আপোনালোকে যদি আমাৰ হোৱাটছএপ গ্ৰুপবিলাকত জইন হৈ আছে, তাত আপোনালোকে লিংকটো পায়ে যাব ভিডিঅ'টো আপলোড হোৱাৰ লগে লগে, ঠিক আছে। চ' এইখিনিয়ে আছিল আজিৰ ক্লাছত, আকৌ লগ পাম অহাকালিৰ ক্লাছত। তেতিয়ালৈ থেংক ইউ, হেভ এ নাইচ ডে।